আগতীয়াকৈ নিৰ্বাচনী গৰম বতাহ বলিছে বিটিআৰত। পিছে কাৰ হাতলৈ যাব এইবাৰ কোকৰাঝাৰ আৰু দৰং উদালগুৰি সমষ্টি। ৰাজ্যত বাজিছে নিৰ্বাচনী ৰণদংকা। গৰম নিৰ্বাচনী বতাহ বিটিআৰত। কাৰ দখললৈ কোকৰাঝাৰ, কাৰ আধিপত্যত দৰং উদালগুৰিত। ৰাজ্যৰ আন সমষ্টিৰ দৰে বিটিআৰৰ 2 লোকসভা সমষ্টি কোকৰাঝাৰ আৰু দৰং উদালগুৰিতো আগতীয়াকৈ বলিছে নিৰ্বাচনী গৰম বতাহ। শাসক বিৰোধী উভয় শিবিৰে বড়োভূমিৰ 2 সমষ্টি দখলৰ বাবে পৃথকে পৃথকে চলাইছে নিৰ্বাচনী প্ৰস্তুতি। পিছে কাৰ সম্ভাৱনা কিমান? প্ৰথমে যাওঁ আহক কোকৰাঝাৰলৈ। উল্লেখযোগ্য যে ৰাজ্যৰ আন সমষ্টিসমূহতকৈ পৃথক কোকৰাঝাৰৰ ৰাজনৈতিক দৃশ্যপট। সমষ্টিটোত কংগ্ৰেছ বা বিজেপি কোনো এটা দলৰে নাই শক্তিশালী ভোট। ইয়াৰ বিপৰীতে মূল যুঁজ হ'ব BPF, UPPL আৰু গণ সুৰক্ষা পাৰ্টিৰ মাজত। অৰ্থাৎ এইবাৰ মুখামুখি যুদ্ধত নামিব হাগ্ৰামা, প্ৰমোদ আৰু হীৰা শৰণীয়া। সন্দেহ নাই যে বিজেপিয়ে কোকৰাঝাৰ এৰি দিব মিত্ৰদল UPPLক। সেয়ে UPPLৰ প্ৰাৰ্থী হ'ব ৰাজু নাৰ্জাৰী অথবা UG ব্ৰহ্ম। বিজেপিৰ সহায়ত UPPLে এইবাৰ কোকৰাঝাৰ দখল কৰিব বুলিও আশা কৰিছে। কিন্তু UPPLৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে BPFে। কোনোপধ্যেই UPPLক কোকৰাঝাৰ এৰি দিয়াৰ পক্ষত নাই হাগ্ৰামা। ইতিমধ্যে BPFে কোকৰাঝাৰত প্ৰক্ষেপৰ বাবে সাজু হৈছে শক্তিশালী প্ৰাৰ্থী খাম্ফা বৰগয়াৰীক। সমষ্টিটোত ইখনৰ পিছত সিখন বিশাল যোগদান সভাৰে ধনুত টংকাৰ দিছে হাগ্ৰামাই। এইফালে পলমকৈ হলেও সমষ্টিটোত প্ৰৱেশ কৰিছে বৰ্তমানৰ সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ শৰণীয়া। হেট্ৰিক লাগে হীৰাক। একেৰাহে তৃতীয়বাৰৰ বাবে কোকৰাঝাৰ দখলৰ বাবে সমষ্টিত ঘূৰিছে নৱ শৰণীয়া। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিজেপিৰ আগ্ৰাসনে বিপদ আনিব পাৰে হীৰাৰ সন্মুখত। এফালে সমষ্টিটোত দলীয় ভেটি শক্তিশালী নহলেও এঘৰি যুঁজি শক্তি পৰীক্ষাৰ বাবে সাজু হৈছে কংগ্ৰেছ। দলটোৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে গৰ্জন মুছাহাৰী আৰু প্ৰাণজিৎ বসুমতাৰীও। কিন্তু কোকৰাঝাৰত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে BPF, UPPL আৰু হীৰাৰ মাজতহে। মঙলদৈৰ বিপৰীতে নতুনকৈ সৃষ্টি হোৱা দৰং উদালগুৰিতো আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোত বিজেপিয়ে শাসকীয় শিবিৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত। প্ৰাৰ্থিত্বৰ দৌৰত সাংসদ দিলীপ শইকীয়া। কিন্তু এইবাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি। মিত্ৰতাত থাকিলেও বিজেপিৰ ভাবী প্ৰাৰ্থীগৰাকীৰ প্ৰতি সঁহাৰি নাই মিত্ৰদল UPPLৰ কৰ্মীৰ। ভেটা দিছে বিজেপিৰ অন্যতম দাবীদাৰ ৰমেন ডেকাৰ সমৰ্থকেও। বিজেপি মন্ত্ৰী বিধায়কে আগতীয়াকৈ প্ৰচাৰ চলাইও ভেটি শক্তিশালী কৰিব পৰা নাই দিলীপ শইকীয়াৰ। ইয়াৰ বিপৰীতে সমষ্টিটোত চমক দিছে হাগ্ৰামাৰ BPFে। ইখনৰ পিছত সিখন যোগদান সভাৰে বেগ ফুটলৈ ঠেলি দিছে বিজেপি মিত্ৰজোঁটক। দলটো এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও প্ৰাৰ্থিত্বৰ দৌৰত আছে ৰিহন দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী। কিন্তু ইয়াৰে কোনো এজনে প্ৰাৰ্থী হ'ব বিচৰা নাই। সেয়ে নতুন মুখৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনাই অধিক। একে সময়তে ধৰ্মীয় সংখ্যালঘু ভোটৰ আশাত দৰং উদালগুৰি দখলৰ সপোনো দেখিছে কংগ্ৰেছে। প্ৰাৰ্থিত্বৰ দৌৰত আছে মাধৱ ৰাজবংশী, প্ৰবীণ বড়ো, ৰমেন বৰঠাকুৰ। কিন্তু সমষ্টিটোত পূৰ্বৰ শক্তি নাই কংগ্ৰেছৰ। আনকি কংগ্ৰেছ আৰু BPFৰ সংখ্যালঘু ভোট বিভাজনৰ সুযোগ ল'ব পাৰে বিজেপিয়ে। কিন্তু যদিহে কোনো ৰাজনৈতিক অঘটন নঘটে তেন্তে সমষ্টিটোত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে বিজেপি, কংগ্ৰেছ আৰু BPFৰ মাজত। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।